এসময়ত এইগৰাকী প্ৰাঞ্জল কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু কৰিছিল কিয়নো হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত জয় বাংলাদেশ ধ্বনি দিছিল আৰু সেইগৰাকী প্ৰাঞ্জল কলিতাই এতিয়া বিজেপিত যোগদান কৰি কৈছে কোনো মন্ত্ৰী বিধায়ক হোৱাৰ আশাৰে বিজেপিত তেওঁ যোগদান কৰা নাই আৰু তেওঁ কৈছে যে সৰুৰে পৰা নিকেতনত পঢ়িছিলোঁ বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি তেওঁ আগৰে পৰা আকৃষ্ট আছিল। কোনো মন্ত্ৰী বিধায়ক হ'বলৈ আচলতে জনতা পাৰ্টিলৈ অহা নাই। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আহিছোঁ। সৰুৰে পৰা নিকেতনত পঢ়িছিলোঁ, শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ মই ছাত্ৰ আছিলোঁ। ছাত্ৰ অৱস্থাত থাকোঁতে আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতো জড়িত আছিলোঁ। 2015 চনলৈকে আমি সংঘৰ কাৰ্যকৰ্তাও আছিলোঁ। আনকি মই সংঘৰ যি প্ৰাথমিক শিক্ষাবৰ্গ আছে শিক্ষাবৰ্গ মই ক্লাছ 8ত পঢ়োঁতে কৰিছিলোঁ। গতিকে সৰুৰ পৰাই ভাৰত মাতা কি জয়, বন্দে মাতৰম এইবোৰ কৈয়ে আহিছোঁ। ৰাজনীতিত সকলো সম্ভৱ। আজি যদি ৰাজনীতিত কুকুৰে কাঁইট নোখোৱাকৈ কোনোবাই কাৰোবাক গালি পাৰি আছে, কাইলৈ আকৌ সেই দলটোতে জঁপিয়াই পেলাই তেওঁ হৈ পৰিব সেই দলটোৰ এগৰাকী মুধা ফুটা নেতা। পিছে সকলোতো হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা হ'ব নোৱাৰে নহয় জানো? সকলোতো দিগন্ত কলিতা হ'ব নোৱাৰে। কিছুমান আকৌ বিজেপিত গৈ পেলাই লেঠু চিঙা বেঙেনা হৈ পৰে। উদাহৰণস্বৰূপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হৈ থকাৰ পাছতো তেওঁ যে বিজেপিত যোগদান কৰিছিল, হিৰণ্য পাথৰী নিশ্চয়কৈ মনত আছে। তেওঁৰ নেতৃত্বতে উলংগ প্ৰতিবাদ হৈছিল কা আন্দোলনৰ বিৰুদ্ধে দিছপুৰ সচিবালয়ৰ সন্মুখত আৰু সেইগৰাকী বিজেপিত জঁপিওৱাৰ পিছত এতিয়া আগতে চুঙাকেইটাৰ সন্মুখত সদায় ফুকি থাকে, মানে সদায় মন্তব্য দি থাকে বিজেপি চৰকাৰৰ এগেইনষ্টত। আৰু এতিয়া তেওঁৰ নামটোৱে দেখোন শুনিবলৈ নোপোৱা হ'লোঁ বা তেওঁ কিমান এক্টিভ বিজেপিৰ দলত সেয়া কিন্তু দেখিবলৈ নোপোৱা হ'লোঁ। ঠিক সেইদৰে এসময়ত কংগ্ৰেছৰ দিনত মন্ত্ৰী হৈ থকা, প্ৰভাৱশালী মন্ত্ৰী বুলি কোৱা বা প্ৰতাপী মন্ত্ৰী বুলি কোৱা বিস্মিতা গগৈক নিশ্চয়কৈ আপোনালোকে চিনি পায়। আজি সেই বিস্মিতা গগৈ কিন্তু ই ৰিক্সাত উঠি বিজেপিত যোগদান কৰাৰ পাছত সাধাৰণ মানুহৰ দৰে ৰীল বনাই ঘূৰি ফুৰে। কেনেকুৱা লাগিছে আৰু আপোনাৰ ঠাণ্ডা হাৱা? তেওঁৰ হাতত এতিয়া বহুত সময় আৰু সেই সময়ৰ সুব্যৱহাৰ কৰিছে তেওঁ ৰীল প্ৰস্তুতৰ জৰিয়তে। গতিকে সময় গতিশীল, ভিন্ন সময়ৰ ভিন্ন মত। ৰচক কোন হয় আপোনালোকে জানেই।